কাকা ও কাকা ৰমেন আহিলো ঘৰত আহিলো বাজাৰত দেখি নাযা শুনা বহিলো দেচোন বাজাৰত দেখি যাব লাগছিল বচোন বাজাৰত যাব লাগিব আজি শনিবিৰা বাজাৰ কি যাবি ভাই পইচা পাতিয়ে নাই তাকেতো মোৰো আনা আনি আহিছিল এইটো ৰাতিপুৱাই পুৱাই চাহ চেনি খাই কিনে অলপ মিঠা মিঠা লাগিল মুখখন তাকে ক'লো কিনিতো বোলে চিখৰ খাওঁ আপোনালোকে 10 টকা দিয়ে তাকে পুৱাই পুৱাই গেং হৈছে এই ভাই তোৰে মোৰে গতি আঁকি আহিছিল তাকে তই ভাই ৰাতিপুৱা উঠিছো লেট্ৰিন কৰিব গৈছো লেট্ৰিন কৰি ধুনীয়াকৈ আহিছো ঘৰতে আহি পেলাই বৰ্ণালীক ক'লো হেৰা বৰ্ণালী 5 টকা পঠিয়াই আছো চাদা কৰি 300 টকা ভাই জিংকে উঠছি কাটি মেয়া তোক মানুহবোৰ দেখা পালে তুই জিংকে নুঠে তাই জিংকে উঠছি এই প্ৰমোতে ভাই টেমাটো ৰাগতে ভাই দৈলে বেচো আজি মেৰা টেমাটো 5 টকা পইচা কাৰণে তাকে তই এতিয়া ঘৰত বজাৰ হাজাৰ নাই এটা মাৰি আছে বলতে বজাৰতে যাম কিবা বাটত কি জানি ভিড়াবে বাৰু পাবি না জোচোন জো কিবা এটা কৰি দেচোন তই চিন্তা নকৰবি মই থাকা তাকে তোৰ কি কৰো আজি তো এতে বুইছা আমি দে রোমেন আর বগা এই বগা অলপ অন্ধকার ভয় করে দেন পইচা অলপ সিজিল কৰি দিওঁ তাকে তো পইচাটো অলপ সিজিল কৰি দিবা মানে বেয়া নাছিল আমি যাওঁ যাতে এটা কথা আজি তহঁতে যেখনি মোক উপকাৰ কৰিলে বহুত মই জীৱনত পাৰিবা নলয় পিছত বাটত লগ পালে মাত কথা দিবি এটা কথা তই এতে তই আমাৰ গাঁৱৰ জাগাত তই ষ্টেণ্ডত এনেকে গান গালে পইচা নাপা তই অলপ পইচা যদি অলপ বেছিকে লাগে তই টাউনত দেখিন যাবি মতাকে পইচা পাবি তই এতে কিনকে পাবি তই এইবাৰ সিফালে যাম ৰ দেখছ না আমাক লাভ পাই তোৰ কিমান লাভ হ'ল কিমান তোক আমি সহায় কৰি দিলো আমি গেলো দে পইচা ৰ কিমান বা আছে চাওঁ তোৰ কিমান আছে 10 20 30 আও
মাত্ৰ 50 টকা হাফৰ দামে নহ'লে তাকেতো ৰ মোৰো 200 টকা ইমান ফূৰ্তি কৰি আহিলো কি কৰা যায়? 200 টকা ধুম এটা ফুলে নাপাওঁ নহয় দেখোন তাকেতো ৰাতিটো পাৰ্টি কৰিব আছে আমাৰ বাকীটো কৰিবই লাগিব ইনকে হ'লে নহ'ব কি কৰা যায় এটা কাম কৰিব লাগিব কামটো মানে টাউনত দেখি যাব লাগিব টাউনত দেখি ভাবি সিহঁতে তোৰ পইচা বিলাক থৈছি এই তই আকৌ নাজনায়ে মোৰ লগত ইমান দিন ঘূৰলি অ। চব দিয়া গেলা ময়ে দিবা লাগিব কি দিয়া দিবি তই শুন তই চুলি কেইটা ঘূৰাব লাগিব পাগলা আছা মই মাই দেউতা মৰাদি 2 বাৰ চুলি ঘূৰাইছো আৰু চুলি ঘূৰাম কেনে কথা কয় তই কি কেনে কথা কওঁ আমাৰ এইটো লাইনত অ। সময় গতিকে ৰূপ চেঞ্জ হৈ থাকিব গ্ৰুপ চেঞ্জ হ'ব লাগিব অ। তাৰপিছত মাল ইনকাম কৰিব পাৰিবি পইচা আহিব না আহিবতো ফাইনেল ফাইনেল মই আছো না মই তাক চিন্তাই নকৰবি মাল আহিলে মই কৰিম হা মাল আহিলে মই কৰিম হ'ব অ। মাল মই আনি দিম দিনকে কিনো অ। চিন্তা কৰিব নালাগে অ। তই মুঠতে চুলি কেটলা যাই ফুৰি আহ তই এতিয়া যাম ময়ো যাম অ। চুলি কেটলা ফুৰি আহিবি অ। কালি অ। মই এতিয়া যাম মই ৰূপধনৰ দোকানত চুলি ঘূৰি আহো তই ঘৰতে যা বাপৰ ঘৰতে জমা যা মুঠতে চুলি কেটলা ফুৰি আহ অ। হা যাবি তে দিয়া। ময়ো গেলো Oi, 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 oi. এইখন দোকানৰ মালিক কোনজন নো? মই ভিতৰলৈ অলপ আচ্ছা বহি লওকচোন বহি লওক আচ্ছা কওকচোন বাৰু পিছে দাদা আপোনাৰ ইয়াৰ মানে বন্ধুটো মোৰ অহাকালি দেউতাকৰ শ্ৰাদ্ধ আচ্ছা শ্ৰাদ্ধ হ'লে আপোনাৰ আমাক বস্তু মানে বহুত বেছিকৈ লাগিব মানুহ প্ৰায় মোটামুটি 2000 মান মানুহ হ'ব ইয়াৰে এজনমান হ'ব হয় এইখন লিষ্ট আপুনি এইখন লিষ্টৰ মতে আমাক বস্তুখিনি লাগিব আচ্ছা বাৰু মই লিষ্টখন চাই দি আছোঁ দিয়ক দিয়ক হয় ৰমেশ 4 কাপমান ভাল চাহ কৰিব আকৌ শুনচোন মিঠাই আনিবি দেই আচ্ছা ঠিকেই লিষ্টখনৰ মতে প্ৰায় মানে মোৰ দোকানত আছেই সেইখিনি মই হ'লচেল ৰেটত আপোনাক লৈ দিম থেংক ইউ দাদা কেইটামান বস্তু নাই চাওকচোন এই 6টা বস্তু মই দিম গতিকে ওচৰতে এখন দোকান আছে তাৰ পৰা আপোনালোকে এইখিনি মানুহ পাব নহয় দাদা আপুনি আনি দিয়ক আমি মানে কেছ পে'মেণ্ট নকৰোঁ আমাৰ এটিএমেদিকে মানে পে'মেণ্ট কৰোঁ হয় নেকি হয় আৰে চিন্তা কৰিব নালাগে বুজিছে হয় মোৰ ফালৰ পৰা 2000 টকা লৈ যাওক হয়। সেইখিনি মাল আনি লওক আৰু মই পৰমেশ্বৰ দ্বাৰাই মোৰ মালখিনি জোখমা কৰি আনি দিম সেইখিনি অনাৰ পিছত এখন কেছ নহ'লে আপোনালোকে হৈ যাব ঠিক আছে ঠিক আছে আচ্ছা আচ্ছা থেংক ইউ দাদা না ঠিক আছে লওক এইখিনি লৈ মালখিনি লৈ যাওক তে দাদা আমি এতিয়া যাই বস্তুখিনি লৈ আহোঁ বেয়া নাপাব নাই 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 কি বেয়া আৰু বস্তু ভালকৈ সেই কৰিব আচ্ছা। এই যাম এই আহিম পাবই পাব আৰু কাৰোবাক যদি লাগে হ'লচেলাৰ যদি আপোনাৰ মাল যদি আপোনালোকে ঠিক আছে আহিছোঁ দাদা আহি আছোঁ মই এনেকে নোৰো আৰু এই ৰিক্সা না কি জোতো মতো হৈছি অলপ সময় ধৈৰ্য ধৰে তাকে যদি গম পাই ধৰি পিঠি হিচাপ কৰি হ'লেও এনেকে পাৰিবি না এই কিবা এটা কৰিব লাগে। কিবা অলপ খাই লগা মোৰ পেটত খুন্দি মচি এতিয়া মই পুৱাই এনেকৈ ওলাই আহিছিলোঁ খালী পেটে তাতে কিবা অলপ পইচা আহিছে চাহ অলপ খাই লগা বল অ' এইটো চাহ হ'ব নেকি দিয়ক ঠিক আছে দিয়ক খাম দিয়ক দাদা বিকক চাহ দিয়ক হে খাই দিয়ক কষ্ট বেয়া লাগছি ৰমেন কষ্ট বেয়া লাগছি তাকেতো ৰাতিপুৱাৰ পৰা আকৌ খাব বনাই ভাল লাগছি দে এই কি কয় আৰু খানাটোতো হ'বই ৰাতি তাকেতো মন চালে কৰি দিব হাঁহৰ মাংস লয় আধা খানাক তোমাৰ পুৱাদাৰে হাফা মানুহ হাফৰ পেট মোৰ হাঁহৰ মাংস লাগব হাঁহৰ মাংস মানে আমাৰ কেনা বিজনেছ কি বিজনেছ আমি যদি ভালে ল'ব নাকি ইটাখিনি খাই ভাল লাগছি দে অলপ বাপ্পাও বাপ একদম মানে কৈ গৈছি দিনটো আকৌ খাবা বনাই এতিয়া খাবা খালো দেচোন ডাঙৰ কথা আমেন। অঁ তই পইচাটো দি অঁ দাদা যা হে পইচাটো দিবি কিন্তু তই হ'ব যা
ঘুরে এটা খাওয়ার পয়সা আরো রক্ত ঘুরি ওর মেন কি এ নহল ভাই গেছলো কৰিম বুলি কামটো নহল এতিয়া ইনকে যাব লাগিব ঘৰত টেনশন ল'ব লগা নাই বেলক কিছি শাক যতনতো হৈছে আকৌ চিন্তা কৰিব নালাগে না যেতিয়া ভালো চলে ঘৰত যাব লাগে আৰু গধূলি বাজত আহিব লাগিব তই যাই ঘৰত বেছিও খালাবি ধুনীয়াকৈ খালে চালে বহুত দেৰিকৈ খালাম অলপ কিবা ফিটিঙত আহিব লাগিব ফিটিঙত আহি ধুনীয়াকৈ মাছ মাংস নি তাতে খানাটো খাব লাগিব কৈছে না আজি কিন্তু বংশী মাছজনে ভাই বেলেগ কুটি সেইটো পাঁচ পঁচিছ কাৰণে বংশী মাছজনৰ কি এনা বিয়াল মানুহ কি যদি ডালে ডালে আমিও পাতে পাতে বৰ্ণালী ঘৰত আছা বাইদেউ তোমাৰতো ঘৰ আহি পাইছি না এই তাকেতো ৰবা এতিয়ালৈ অহাই নাই ৰাতিপুৱাই ওলাই গৈছে কিবা কৰি আছে তাত তাকেতো মোৰ বৰ ভয় হৈছে আমাৰ আহাৰৰ দুখান ঘৰ নহয় হে তুই মনে মনে থাকচোন মই কিবা কথা পাতি আছো আমাৰ এটো আৰু ৰাঙা ঘৰত যাব বুলিহে মোৰ ভয় লাগে হেই তই মনে মনে থাকলি না হেই ইপিনে অহা মাইনা তাইক কিয় মাৰিছা তাই কি জানে তাকেইতো এওঁৰ লগত বিয়া হৈ মই কম জ্বালা কাৰা খাওঁ নাই সৌৰত দিনৰ কথা মনত পৰিলি মোৰ একেবাৰে বুকুখন হমহমে যায় যিফালে হাত দেও সেইফালে ভৰা জাহা চাবলে চাবা না তুমি বৰা চাবলে চাবা না পুখুৰীৰ মাছহে চাবা এই দেউতাকে চব ধ্বংস কৰি ফেলছি মোৰো কম জনাই দা লতি গতি সংসাৰত এও মোক বেংকত চাকৰি কৰা বুলি কৈ বেলেগ ঘৰ দেখাই বিয়া পাতি লৈ আহিছে আৰু তো সংসাৰৰ জ্বালা তুমি জানাই মোৰ বিয়া যাব 9 বছৰে হ'ল আজিলৈ চলি বুলি মুখে দেখা নাই হা তুহুন ভাল ডাক্তৰক দেখুৱাব লাগছি দেখাইছো যোৱা দেখাইছো দুখ মোৰ নহয় তেওঁৰে তোমাৰ কথা শুনলিও অলপ হয় তোমাৰ কথা কি হ'ল তোমাৰ মই যাব ইমান মানা কৰিলো তুমি কথা শুনা উঠিব নোৱাৰো ঘৰে কোবে ভাঙি গেছি ঠাণ্ডা কথা কৰি লাভ নাই বল ঠাণ্ডা লৈ বল কাম কৰি খাব নোৱাৰা আলি লওক ইহঁতক তাৰ ভুল হৈছে ক্ষমা কৰি দিব ছাৰ আমি অভাৱৰ স্বভাৱ নষ্ট হৈছে ছাৰ এনেকুৱা কাম নকৰো ছাৰ দ্বিতীয় দিন লৈ আহ ইহঁতক লৈ আহ নাই নালাগে ইহঁতক খানাৰ ব্যৱস্থা কৰি ল'ম ঠিক আছে এইবিলাক কন্দা কথা কৰি লাভ নাই এইটো মোৰ ডিউটি এইবিলাক যি কৰিব লাগে খানাত কৰিম আলি ইহঁতক লৈ আহ নমস্কাৰ আমি হেল্ল' মিক্সাৰ ভিডিঅ'ৰ আজি দ্বিতীয় খণ্ড ভিডিঅ' আমি ওলালোঁ এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে কাষত থকা ঘণ্টা বটনটো দবাই দিব নমস্কাৰ